কি জানো মই ৰখি থাকিম নে আৰম্ভ কৰোঁ মই প্লাজমোলাইসিস হয় কি হয় প্লাজমোলাইসিস কি হয় এইটো সেল ওয়াল এইটো সেল মেমব্রেন বাকি ইয়াতটো সব এইবিলাক প্রোটোপ্লাজম তো সেল মেমব্রেনৰ পৰা গোটেই এইখিনি এইবিলাক সব কি বুলি কোৱা হয় প্রোটোপ্লাজম বুলি কয় প্রোটোপ্লাজম আৰু সাইটোপ্লাজম বুজি পাইছে মানে প্রোটোপ্লাজম সাইটোপ্লাজম একেই বস্তু ফ্লুইড লাইক সাবস্টেন্সে হয় লিভিং অর্গানিজমস লিভিং থিংস বিলাক য'ত থাকে নিউক্লিয়াস বা সেল অর্গানেলিস প্লাজমা মেমব্রেন সেল ওয়াল ইজ দ্য ডেড বাট প্লাজমা মেমব্রেন ইজ কি লাইভ লিভিং সেল ওয়াল কি হয় ডেড তো প্লাজমা মেমব্রেনৰ পৰা গোটেই পাৰ্টখিনি গোটেই বস্তুখিনি হ'ল কি প্রোটোপ্লাজম ক্লিয়াৰ এতিয়া ইয়াৰ খাই নিউক্লিয়াছটো যদি মই বাদ দি দিওঁ তে বাকিখিনি হৈ গ'ল কি সাইটোপ্লাজম ফ্লুইড লাইক সাবস্টেন্সবিলাক কাৰণ সাইটোপ্লাজমতে গোটেই অৰ্গানেলিজবিলাক কি থাকে নিউক্লিয়াছটো বাদ দি পেলাই এতিয়া বস্তুটো হ'ল মানে প্রোটোপ্লাজম যদি মই কওঁ প্রোটোপ্লাজম মানে সাইটোপ্লাজম প্লাস নিউক্লিয়াস এই গোটেই দুটা মিলি পেলাই কি হৈ যাব প্রোটোপ্লাজম এটা মই ধৰি ললো গোটেইখিনি প্রোটোপ্লাজম এইটো আছে সলিউশনস কি আছিলে হাইপাৰটনিক হাইপোটনিক আৰু কি আইসোটনিক হাইপাৰটনিক মানে কি আছিলে হাইপাৰটনিকত এক্সোঅসমোসিস হ'ব নে এন্ডোঅসমোসিস হ'ব হাইপাৰটনিকত এক্সোঅসমোসিস এক্সো মানে পানীটো বাহিৰলৈ যায় হাইপাৰত সলিডটো বেছি হৈ যায় হাইপোত কি হয় এন্ডোঅসমোসিস হাইপো বুলি ক'লে খালি মনে হাইপো শকত এইটো মনত ৰাখিলে হাইপো মানে এটা ভাবিলোঁ শকত তো মানে সেলটো কি হৈ যায় ফুলি যায় তাৰ মানে ভিতৰলৈ পানী সোমায় আৰু হাইপাৰত কি হয় ইয়াৰ পৰা পানীটো কি বাহিৰলৈ ওলায় প্লান্ট সেলত প্লাজমোলাইসিস অকাৰ্ছ অন প্লান্ট সেল এইটো ক'ত হয় প্লান্ট সেলত হয় তাকো লিভিং প্লান্ট সেল ডেড প্লান্ট সেলত নহয় বস্তুবিলাক কনসেপ্টটো ক্লিয়াৰ কৰিবি MCQৰ কাৰণে কি প্লান্ট সেলত হ'ব লাগিব লিভিং প্লান্ট সেল কি প্লান্ট সেল লিভিং প্লান্ট সেলতহে এইটো হয় এনিমেল সেলত প্লাজমোলাইসিস হয় ক'ত হয় প্লাজমোলাইসিস প্লান্ট সেলত কি হয় ঘটনাটো যেতিয়া পানীখিনি ওলাই যায় আমাৰ তাত কি হয় আমাৰ তাততো পানী ওলায় আমাৰ তাততো সেল ওয়াল নাথাকে আমাৰ তাত কি থাকে সেল মেমব্রেন থাকে আমাৰ তাত যেতিয়া এনিমেলৰ কথা কৈ আছোঁ এইটো এনিমেলৰ কথা কৈ আছোঁ এনিমেলত যেতিয়া পানীটো বাহিৰত ওলাই যাব তেতিয়া এই গোটেই বস্তুটো কি হৈ যায় ক্ষীণাই যায় শ্ৰিংক হৈ যায় নাযায় কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত বস্তুটো কি হয় সেল ওয়াল ইজ দ্য ৰিজিড সেল ওয়ালটো কি হয় ৰিজিড সেল ওয়াল কি হয় ৰিজিড টান ই কেতিয়াও তাক মই কি কৰিব নোৱাৰোঁ শ্ৰিংক কৰিব নোৱাৰে শ্ৰিংক নহয় ই শ্ৰিংক নহয় কিন্তু বাকীখিনি বস্তুটো শ্ৰিংক হ'ব না তে ই এনেকেই থাকি যাব সেল ওয়াল এনেকৈ থাকি যাব পানীখিনি ওলাই যোৱাৰ কাৰণে এই বস্তুটো শ্ৰিংক হৈ পেলাই এনেকুৱা ইয়াত এটা ক'ৰবাত কোণাত থাকি যাব মানে প্ৰটোপ্লাজমখিনি আহি পেলাই এনেকুৱা সোমাই থাকিব এই বাকী জেগাখিনি খালী তো সেল ওয়ালৰ পৰা আঁতৰি অহা এই প্ৰচেছটোকে কি বুলি কয় প্লাজমোলাইসিস বুলি কয় ইয়াকে কি বুলি কোৱা হয় প্লাজমোলাইসিস বুজি পালি প্লাজমোলাইসিস কি বস্তু ক্লিয়াৰ প্লাজমোলাইসিস এনিমেল সেলত প্লাজমোলাইসিস হয়নে নহয় কাৰণ গোটেই সেলটো এটাৰ কি হৈ যায় শ্ৰিংক হৈ যায় কিন্তু লিভিং প্লান্ট সেলত কি হয় সেল ওয়ালটো জেগাতে থাকিব কিন্তু বাকি প্রোটোপ্লাজমখিনি কি হৈ যাব ক্ষীণাই পেলাই সেল ওয়ালৰ পৰা আঁতৰি গুচি আহিব আৰু ইয়াকে কি বুলি কোৱা হয় প্লাজমোলাইসিস প্রোটোপ্লাজমখিনি আঁতৰি আহে এটোকে কি বুলি কোৱা হয় প্লাজমোলাইসিস কনসেপ্ট ক্লিয়াৰ প্লাজমোলাইসিস আগতে আছে নেক্সট যাওঁ নেক্সট এটা সেল অৰ্গানেলিজবিলাক পঢ়োঁ হ'ল ধৰি ললোঁ এইটো এটা সেল এইটো এটা মেমব্রেন আৰু এইটো এটা মেমব্রেন ডাবল মেমব্রেন তো ডাবল মেমব্রেন মানে এইটো অবভিয়াছলি কি হ'ব প্লান্ট সেল হ'ব কাৰণ প্লান্ট সেলত ডাবল মেমব্রেন সেল ওয়াল আৰু কি সেল মেমব্রেন থাকে তো মই ধৰিলোঁ কোনোবা এটা চুকত নিউক্লিয়াছ আছে ধৰি ললোঁ এটা নিউক্লিয়াছ এইটো কি আৰু চাইডত নিউক্লিয়াছ
এইটো নিউক্লিয়াছ নিউক্লিয়াছত আৰু এটা মেমব্ৰেন থাকে দুটা মেমব্ৰেন ডাবল মেমব্ৰেন হয় নিউক্লিয়াছ নিউক্লিয়াছ কি মেমব্ৰেন হয় ডাবল মেমব্ৰেন নিউক্লিয়াছ কি মেমব্ৰেন ডাবল মেমব্ৰেন নিউক্লিয়াছৰ তলত কিছুমান টিউব লাইক ষ্ট্ৰাকচাৰ এনেকৈ থাকিব টিউব লাইক ষ্ট্ৰাকচাৰ যদি বস্তুবিলাক বুজি পোৱা তেনেহ'লে আঁকিবলৈও সুবিধা হ'ব ইয়াত মই এতিয়া চকেৰে কিছু কাৰণে ভালকৈ ধৰিব পাৰোঁ ইয়াত থাকিব কিছুমান এনেকুৱা চেক লাইক এনেকুৱা ধৰি লওক এনেকুৱা বেগ টাইপ বস্তু কিছুমান থাকিব এনেকুৱা বেগ টাইপ বস্তু থাকিব কিছুমান এনেকুৱা বস্তু থাকিব মাজে মাজে কিছুমান ডাঙৰ এনেকুৱা বস্তু এটা থাকিব এটা এনেকুৱা বস্তু এটা থাকিব এনেকুৱা বস্তু এটা থাকিব তাৰপিছতে আৰু এটা কিছুমান বস্তু এনেকুৱা থাকিব এনেকুৱা বুজি পালি চিম্পুল ইয়াত বস্তুবিলাক কি হয় চোৱা ভালকৈ মন দিয়ে এইটো যিটো আছে এইটো একদম ইম্পৰ্টেণ্ট যিকেইটা বস্তু এইটো হ'ল নিউক্লিয়াছ এইটো কি নিউক্লিয়াছ তাৰ ওপৰত এইটো হৈ গ'ল চেল ৱাল প্লান্ট চেলত থাকে এনিমেল চেলত থাকে নাথাকে এইটো হ'ল প্লাজমা মেমব্ৰেন বা চেল মেমব্ৰেন এইটো নিউক্লিয়াছৰ লগতে যিকেইটা বস্তু থাকে এটা ধৰি লওক মই ইয়াত এনেকুৱা অলপ গুটি দি দিছোঁ মাজে মাজে অলপ গুটি দি দিছোঁ এইটো আৰু ইয়াত মই গুটি দিয়া নাই এইটো আৰু এইটো এই দুইটাই হ'ল ইয়াত এণ্ডোপ্লাজমিক ৰেটিকুলাম ইয়াত এটা ডিফাৰেঞ্চ আছে ইয়াত মই গুটি দি আছোঁ ইয়াত মই গুটি দিয়া নাই দুটা বজাত ডিফাৰেঞ্চ য'ত গুটি আছে তাত ৰাইব'জম আছে য'ত গুটি নাই তাত ৰাইব'জম নাই যিবিলাক এনেকুৱা টাইপ বস্তু এইবিলাক হ'ল লাইচ'জম ডাঙৰ বস্তুটো হ'ল ভেকুৱল আৰু যিটো এইটো বস্তু আছে এইটো হ'ল গলগি এপাৰেটাছ এইটো হ'ল প্লাষ্টিড এইটো হ'ল মাইটকণ্ড্ৰিয়া আমাৰ ফেমিলি কমপ্লিট কি নাই এইটো লাগিব এতিয়া মইতো আছোঁ আৰু সেইটো আমাৰ ফেমিলি কমপ্লিট আৰু প্ৰত্যেকটো ফেমিলিৰ বিষয়ে এইটো হৈছে আমাৰ ফাদাৰ নিউক্লিয়াছ যিটো চব কণ্ট্ৰল কৰিব আমাক অ'কে মাদাৰ মাইটকণ্ড্ৰিয়া পাৱাৰ হাউচ চাই লয় এতিয়া পাৱাৰ হাউচ নহয় জানো গতিকে আৰু দুইটাই ডেঞ্জাৰ ইয়াৰো DNA আছে ইয়াৰো DNA আছে সেইকাৰণে মাইটকণ্ড্ৰিয়াই পাত্তাই নিদিয়ে যা তই মোক নামাতিলে মোক কি যায় মোৰ নিজৰ DNA আছে ভাই আচ্ছা এছ পঢ়ি আছোঁ মই এক্সট্ৰাকে পঢ়াই আছোঁ তো ফাৰ্ষ্ট আমি নিউক্লিয়াছত যাম তো নিউক্লিয়াছ কি হয় নিউক্লিয়াছ ইজ এ ডাবল মেমব্ৰেন নিউক্লিয়াছ এটা কি হয় ডাবল মেমব্ৰেন এতিয়া নিউক্লিয়াছ মই আঁকি দেখাব তেনেকৈ মই ফালি পেলাই দেখাব নোৱাৰোঁ নিউক্লিয়াছ এটা কি ডাবল মেমব্ৰেন ভালকৈ মন দিবা নিউক্লিয়াছ এটা কি মেমব্ৰেন ডাবল মেমব্ৰেন এটা ইনাৰ আছে এটা আউটাৰ আছে এই নিউক্লিয়াছৰ বিষয়ে কৈ আছোঁ মই তাৰ ভিতৰত আৰু এটা বস্তু থাকে তাক নিউক্লিঅ'লাছ বুলি কয় কি কয় নিউক্লিঅ'লাছত ৰিব'জম থাকে বা ৰাইব'জম থাকে নিউক্লিঅ'লাছত কি থাকে ৰাইব'জম থাকে ৰাইব'জমৰ কাম হৈছে প্ৰটিন চিন্থেচাইজ কৰা সি প্ৰটিন বনায় ৰাইব'জমে কি বনায় প্ৰটিন ভালকৈ মন দি যায় একো টান বস্তু নহয় নিউক্লিয়াছে কি কৰে চেলটোক কি কৰে সামহাউ কি কৰে ই কণ্ট্ৰল কৰে সেইকাৰণে তাক ব্ৰেইন অফ দ্য চেল বুলি কয় কি বুলি কয় ব্ৰেইন অফ দ্য কি চেল হ'ল এইখিনিলৈকে ক্লিয়াৰ তাৰপিছতে হৈ যায় কি মই কি কৈছোঁ ভালকৈ মন দি যাবি নিউক্লিয়াছ ইজ এ ডাবল মেমব্ৰেন মনত ৰাখি যা নিউক্লিয়াছ ইজ এ কি ডাবল মেমব্ৰেন নিউক্লিয়াছৰ ভিতৰত কি থাকে নিউক্লিঅ'লাছ থাকে নিউক্লিঅ'লাছত কি থাকে ৰিব'জম থাকে ৰাইব'জমে কি কৰে প্ৰটিন চিন্থেচাইজ কৰে প্ৰটিন বনায় নিউক্লিয়াছৰ কি থাকে DNA থাকে নিউক্লিয়াছত কি থাকে DNA কি থাকে DNA মানে ডিবৰিক্সিভ নিউক্লিক এচিড DNA হ'ল DNA কেনেকৈ থাকে আচ্ছা DNA বস্তুটো হৈছে এইটো এনেকুৱা DNA বস্তুটো কি
এনেকুৱা হয় ডাবল ষ্টাৰ থ্ৰেড হয় এইটো আৰু মই বহাব পাৰোঁ এনেকৈ কোনো কথা নাই আৰু বহাই আনিব পাৰোঁ কথা নাই মইতো ছয় এনেকৈ এটা দেখালোঁ আৰু এইটো DNA এইটো DNA ক'ত থাকে এইটো নিউক্লিয়াছত থাকে তো DNA কামটো জানোই আমাৰ কেৰেক্টাৰ্ছবিলাক যদি আমাৰ কি নেক্সট জেনেৰেশ্যনলৈ যিটো বস্তু ট্ৰেন্সফাৰ কৰে DNA কৰে কোনে কৰে এইটো DNA হ'ল তো এইবিলাক বস্তু পিছত ফাৰ্ডাৰ পঢ়ি থাকিম এইটো বস্তু জানি লওঁ DNA থাকে তো নিউক্লিয়াছৰ ভিতৰত কিছুমান থ্ৰেড লাইক ষ্ট্ৰাকচাৰ থাকে যিটো এনেই খিচৰিটো হৈ থাকে এনেই থাকে থ্ৰেড লাইক ষ্ট্ৰাকচাৰ তাক ক্ৰমেটিন বুলি কয় কি বুলি কয় ক্ৰমেটিন ক্ৰমেটিন ইজ এ থ্ৰেড লাইক ষ্ট্ৰাকচাৰ এইবিলাক এনেকৈ যেনেকৈ পায় তেনেকৈ থাকে আৰু থ্ৰেড লাইক ষ্ট্ৰাকচাৰ ক'ত থাকে এইটো নিউক্লিয়াছৰ ভিতৰত তো নিউক্লিয়াছৰ ভিতৰত থ্ৰেড লাইক ষ্ট্ৰাকচাৰবিলাক এনেকৈ থাকিব এইটো কি বুলি কয় ক্ৰমেটিন যেতিয়াই নিউক্লিয়াছে গম পাব যে মই মোৰ কপি বনাব লাগে DNA কি কৰিব লাগিব কপি বনাব লাগিব কপি মানে মই মোৰ এটা নেক্সট যেতিয়া মই জন্ম হ'ব বস্তু এটা তে তাৰ যিটো জেনেৰেশ্যনটো যে তাৰ কি হ'ব তাৰ নিজৰ বস্তু কেৰেক্টাৰিষ্টিক্সবিলাক বেলেগত যাব লাগিব তে কপি এটা বনাব লাগিব নাই যেতিয়া গম পাব চা তোৰ মা দেউতাৰ কিছুমান কেৰেক্টাৰিষ্টিক্স তোৰ ভালে আহিছে নাই তে সেইটো কপি বুলি কয় যেতিয়া কপি বনাব সি যেতিয়া গম পাব যে মই কপি বনাব লাগিব তেতিয়া ই কি হয় কনডেন্স হয় ভালকৈ মন দে ক্ৰমেটিন হৈ যায় কি এনেই ভাহি থকা কিছুমান কি বস্তু থ্ৰেড লাইক ষ্ট্ৰাকচাৰ যেতিয়া সি কনডেন্স হ'ব কপি বনোৱাৰ টাইম আহিব তেতিয়া সি কনডেন্স হ'ব কি হ'ব কনডেন্স হৈ পেলাই এনেকুৱা বস্তু হয় কনডেন্স হৈ পেলাই কি হয় এনেকুৱা হয় ইয়াৰ পৰা এনেকুৱা হৈ যায় ইয়াক কয় ক্ৰম'জোম কি বুলি কয় কথাটো বুজি পাই আছো এইটো হ'ল ক্ৰমেটিন এইটো কি এনেই যেনেকৈ থ্ৰেড লাইক ষ্ট্ৰাকচাৰবিলাক কি বুলি কয় ক্ৰমেটিন আৰু এইটো হৈ গ'ল ক্ৰম'জোম কথাটো বুজি পালা হ'ব ঠিক আছে তো নিউক্লিয়াছৰ ভিতৰত কি থাকে ক্ৰমেটিনটো যেতিয়া কি হ'ব কনডেন্স টাইট হৈ যাব কনডেন্স হৈ পেলাই কি ফৰ্ম কৰিব ক্ৰম'জোম ক্লিয়াৰ তো নিউক্লিয়াছ এটা কি হয় ডাবল মেমব্ৰেন নিউক্লিয়াছৰ ভিতৰত কি থাকে নিউক্লিঅ'লাছ থাকে তো ইয়াৰো কিছুমান ফ্লুইড লাইক ষ্ট্ৰাকচাৰ থাকে যেনেকৈ চাইটোপ্লাজম ইয়াক কয় নিউক্লিঅ'প্লাজম দৰকাৰ নাই এইবিলাক তে নিউক্লিয়াছৰ ভিতৰত কি থাকে নিউক্লিঅ'লাছত কি থাকে ৰাইব'জম থাকে ৰাইব'জমৰ কাম কি প্ৰটিন চিন্থেচাইজ কৰা নিউক্লিয়াছৰ কি থাকে DNA থাকে হ'ল এইখিনিলৈকে জানিলি বাছ হৈ গ'ল চাফিচিয়েণ্ট হ'ল DNA কথা চেছ ইয়াৰ কথা চেছ এতিয়া আমি আহোঁ এইটো ইয়াৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম এইটো কিছুমান টিউবলাইট ষ্ট্ৰাকচাৰ হিচাপে থাকিব এনেকুৱা টিউবলাইট ষ্ট্ৰাকচাৰ হিচাপে থাকে এনেকুৱা থাকে টিউবলাইট ষ্ট্ৰাকচাৰ ধৰি ললোঁ এনেকৈ থাকিব এনেকুৱা থাকিব ইয়াত ধৰি ললোঁ মই এনেকুৱা কিছুমান বস্তু আছে কিন্তু ইয়াত নাই য'ত এই বস্তুটো থাকে এই দুটাই কি হয় ইয়াৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম য'ত এইকেইটা বস্তু থাকে এইটো কয় কি আৰু ইয়াৰ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম য'ত কি থাকে ৰাইব'জম থাকে আৰু য'ত নাথাকে সফ্ট কি এণ্ডোপ্লাজমিক ৰেটিকুলাম ক্লিয়াৰ বস্তুটো এটা হ'ল ৰাফ এটা হ'ল কি স্মুথ ৰাফ আৰু কি স্মুথ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম দুটাৰ মাজত ডিফাৰেঞ্চ কি ইয়াত ৰাইব'জম থাকে ৰাইব'জম য'ত থাকে সি কি বনাব প্ৰটিন গম পাই গ'লি ই কি বনাব প্ৰটিন আৰু ই লিপিড বনাব ই কি বনাব লিপিড ই প্ৰটিন বনাব ই কি বনাব লিপিড মনত ৰাখ ই কি বনাব প্ৰটিন কোনে বনায় তো ডাইৰেক্ট যদি সোধে এণ্ডোপ্লাজমিক ৰেটিকুলামে কি বনায় যদি মেনশ্যন নকৰে RER নে SER যদি কয় যে এণ্ডোপ্লাজমিক ৰেটিকুলামে কি বনায় তেনেহ'লে সি প্ৰটিন এণ্ড লিপিড বনায় এতিয়া প্ৰটিন আৰু লিপিড কিন্তু যদি সোধে যে প্ৰটিন স্পেচিয়েলিষ্টলি কোনে বনায় RER কিয় বনায় কাৰণ তাত ৰাইব'জম থাকে আৰু এনে SER কি বনাব লিপিড হ'ল এইখিনিলে ক্লিয়াৰ এতিয়া হ'ল হেডৰ কাম ক্লিয়াৰ হেডৰ কাম হৈ গৈছে কি সি এটা কি বনাব প্ৰটিন বনাব ই কি বনাব এতিয়া আমি আহোঁ এইটো যিটো আছে মানে চককেইটাও মানে এইটো এনেকৈ যিটো থাকে এইটো কয় গলগি এপাৰেটাছ এইটো কি গলগি এপাৰেটাছ বেচা এইটো কেৰিয়াৰ হয় ই হয় কি কেৰিয়াৰ ই কি কৰিব
ইয়াৰ লগত তাৰ ডিল আছে বোলে কি তই যিটো প্ৰটিন বনাবি তই যিটো লিপিড বনাবি এই প্ৰটিন আৰু লিপিডটো মই ল'ম প্ৰটিন আৰু লিপিডটো কি কৰিম মই ল'ম মই লৈ পেলাই ইয়াত মই কিমানখিনি ষ্ট'ৰ কৰিব লাগে মই ষ্ট'ৰ কৰিম ইয়াক কিমান মডিফাই কৰিব লাগে মই মডিফাই কৰিম কথাটো বুজি পাইছে কি কৈছোঁ মই তো প্ৰটিন আৰু লিপিড যোনটো ইয়াৰে বনায় তাক ষ্ট'ৰ আৰু মডিফাই কোনে কৰে গলগি বডিয়ে আৰু গলগি বডিয়ে সেই প্ৰটিন আৰু লিপিড মডিফাই কৰাৰ পিছত বাকীবিলাকলৈ পঠাই দিয়ে যাক যেতিয়া লগা হয় য'ত লগা হয় য'ত যোৱা হয় সি আহিব আহি পেলাই দি যাব আহিব আহি পেলাই দি যাব এইটো কাৰ কাম গলগি এপাৰেছৰ আৰু এটা কাম আছে সি লগতে আৰু এটা বস্তু বনাই দিয়ে সেইটো হ'ল লাইচোজোম কি বনাই দিয়ে গলগি এপাৰেছ অলছ' মেক কি লাইচোজোম এইটো এটা ডেঞ্জাৰ বস্তু এইটো হ'ল আৰ্মি ই এনেকুৱা বস্তু ই অলপ পাগলা আছে ই পাগলা ই লাইচোজোম পাগলা আছে ইয়াৰ কাহিনীটো মই কৈ আছোঁ গলগি বডিছকে গলগি এপাৰেছ বুজি পালা নে ডাউট আছে হ'ল এতিয়া এইখিনিলৈকে অকণমান ৰিমাইণ্ড কৰচোন নিউক্লিয়াছৰ কেৰেক্টাৰটো ক নিউক্লিয়াছ কি আছিলে ডাবল মেমব্ৰেন নিউক্লিয়াছৰ ভিতৰত কি থাকে নিউক্লিঅ'লাছত কি থাকে ৰাইব'জমে কি বনায় প্ৰটিন বনায় নিউক্লিয়াছৰ DNA থাকে হ'ল তাত কিছুমান থ্ৰেড লাইট ষ্ট্ৰাকচাৰ এনেই পৰি থাকে তাক কি বুলি কোৱা হয় ক্ৰমেটিন যেতিয়া ক্ৰমেটিন কনডেন্স হ'ব তাক কি বুলি কোৱা হয় ক্ৰম'জম MCU কাৰণে ইম্পৰ্টেণ্ট হ'ল বুজি পালি বস্তুখিনি নে আপত্তি আছে হ'ল এতিয়া ERৰ কাম কি ER কেইটা এটা হ'ল কি SER RERৰ কাম কি কিয় RERত কি থাকে ৰাইব'জম থাকে আৰু SERে কি বনায় লিপিড বনায় প্ৰটিন আৰু লিপিডটো কোনে লয় গলগি বডিছৰ কাম কি প্ৰটিন আৰু লিপিড কি কৰিব ষ্ট'ৰ কৰিব মডিফাই কৰিব আৰু তাক কি কৰিব কেৰি কৰিব য'ত যিটো প্ৰয়োজন আছে আৰু বাকী কি বনায় সি লাইচোজোম বনায় হি অলছ' মেক কি লাইচোজোম হি ইমান ৰেচপেক্ট ইট অলছ' মেক কি লাইচোজোম বনায় হ'ল এতিয়া আছে লাইচোজোমৰ কামটো মই পিছত কৈ আছোঁ এতিয়া আমি আহোঁ এইটো মাইট'কণ্ড্ৰিয়া ক'ত আহোঁ এইটো মাইট'কণ্ড্ৰিয়াৰ কাম কি এইটো মাইট'কণ্ড্ৰিয়া বুলি কৈছোঁ মই এনেই মাইট'কণ্ড্ৰিয়াৰ কাম হৈছে কি যিটো আমি খানা খাওঁ মাইট'কণ্ড্ৰিয়া বস্তুটো অলপ ইণ্টাৰেষ্টিং হয় ভালকৈ মন কৰা আমি যিটো খানা খাওঁ আমাৰ খানাটো একদম কমপ্লিট ডাইজেষ্ট হয় ইণ্টেষ্টাইনত ক'ত হয় ইণ্টেষ্টাইনত পূৰা ডাইজেষ্ট হ'ব কাৰ্বহাইড্ৰেট একদম গ্লুক'জ হৈ যায় প্ৰটিন এমিনো এচিড হৈ যায় সৰু সৰু পাৰ্টিকলছলৈ কি হৈ যায় ইভাগ হৈ যায় তাৰপিছত আমাৰ ইণ্টেষ্টাইনত কিছুমান ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ থাকে ইণ্টেষ্টাইনৰ ভিতৰত এনেকুৱা ফিংগাৰ লাইক তাক ভিলাই বুলি কয় সেই ভিলাই সেই বস্তুখিনি টানি পেলাই ব্লাডত দি দিয়ে ব্লাডে সেই বস্তুখিনি কেৰি কৰি পেলাই চেলত লৈ যায় আৰু চেলৰ ভিতৰত কি হ'ব ডিফিউজন হ'ব এতিয়া বুজি পাইছা নাই চেলত সেই বস্তুবিলাক কি হ'ব ডিফিউজন হৈ ক'ত যাব মাইট'কণ্ড্ৰিয়াত গৈ পেলাই চেলৰ ভিতৰত ডিফিউজন কি হয় অক্সিজেন হয় ফুড পাৰ্টিকলছ হয় হোৱাৰ পিছত মাইট'কণ্ড্ৰিয়াত কি হ'ব মাইট'কণ্ড্ৰিয়াত সি কি কৰিব গ্লুক'জটোৱে অক্সিজেনৰ প্ৰেজেঞ্চত সি ৰিয়েক্ট কৰি পেলাই কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি বনায় কি বনায় কাৰ্বন ডাই অক্সাইড ৱাটাৰ এনাৰ্জি এইটো ক'ত হয় মাইট'কণ্ড্ৰিয়াত হয় ক'ত হয় মাইট'কণ্ড্ৰিয়াত যিটো এনাৰ্জি বনাব সেই এনাৰ্জিটো ATP হিচাপে ষ্ট'ৰ হৈ যাব ATP হিচাপে কি হ'ব এডিনোচাইন ট্ৰাইফছফেট ইয়াৰ ফুল ফৰ্ম ATP হিচাপে কি হৈ যায় ষ্ট'ৰ হৈ যায় আৰু যিটো আমি এনাৰ্জি পাই থাকোঁ সেইকাৰণে ইয়াক কি বুলি কয় পাৱাৰ হাউচ অফ দ্য চেল কিহৰ কাৰণে তাত ATP হিচাপে এনাৰ্জিটো কি হয় ষ্ট'ৰ হয় কিহৰ কাৰণে তাক পাৱাৰ হাউচ অফ দ্য চেল বুলি কয় কাৰণ মাইট'কণ্ড্ৰিয়াত এনাৰ্জি ষ্ট'ৰ হয় এজ ATP ইট ষ্ট'ৰ এনাৰ্জি এজ কি ATP বাই চেলুলাৰ ৰেছপিৰেশ্যনছ হৈছে নাই চেলুলাৰ ৰেছপিৰেশ্যন মানে কি যেতিয়া ফুড পাৰ্টিকলছ আহিল গ্লুক'জ আহি পেলাই অক্সিজেনৰ প্ৰেজেঞ্চত সি ৰিয়েক্ট কৰি পেলাই কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু কি বনালে এনাৰ্জি বনালে ইয়াক চেলুলাৰ ৰেছপিৰেশ্যনছ বুলি কয় এইটো এৰবিক ৰেছপিৰেশ্যনছ কাৰণ তাত অক্সিজেন আছে এইবিলাক পিছত পঢ়িবা তো যা হওক এইটো বুজি পালা ATP কিন্তু মাইট'কণ্ড্ৰিয়াৰ ডিমাণ্ড আছে মাইট'কণ্ড্ৰিয়াৰ নিজৰ ৰাইব'জম আছে বোলে মই প্ৰটিন বেলেগৰ পৰা গলগিয়ে আহি পেলাই যদি কয় তোমাক প্ৰটিন লাগে কি ক'ব নালাগে ভাগ কাৰণ মোৰ নিজৰ ৰাইব'জম আছে মই নিজে প্ৰটিন বনাই লওঁ ক্লিয়াৰ তাৰ নিজৰ DNA আছে তাৰ নিজৰ কি আছে DNA সেইকাৰণে পাত্তাই নিদিয়ে তোৰ DNA আৰু মোৰ নিজৰ আছে DNA সেইকাৰণে চেল অট'নমাছ বুলি কয় তাক কি বুলি কয় চেল অট'নমাছ তই মোক পাত্তা দিলে দে নিদিলে নাই মোৰ পাৱাৰ আছে ভাই এনাৰ্জি মই যদি নাথাকোঁ তই এনাৰ্জি ক'ৰ পৰা পাবি সেইকাৰণে ফাদাৰ
সেইকাৰণে মায়ে কেতিয়াবা দেউতাক পাত্তা নিদিয়ে নহয়, পাত্তা নিদিলে নাই মোৰ কি যায়, হয় নাই? বোলো মই খানা দিলেহে তই খানা পাবি, নহ'লে ক'ৰ পৰা খানা পাবি, হয় নাই? যদি দেউতাই খানা নিদিয়ে বোলে মই নিজে বনাই লওঁ, কি আপত্তি আছে? মোৰ নিজৰ DNA আছে, মোৰ নিজৰ প্ৰটিন আছে। ক্লিয়াৰ বস্তুটো কনচেপ্ট হ'ল? এতিয়া ই অলপমান গড়বড়ি বস্তু, লাইচোজম। লাইচোজম এইকেইটা লাইচোজম। এইটো হ'ল লাইচোজম, ধৰি ললোঁ মই লাইচোজম। এইটো লাইচোজম। লাইচোজমৰ ভিতৰত নহয় এনেকুৱা এনজাইমছ থাকে। কি থাকে? এনজাইমছ। লাইচোজমৰ ভিতৰত কি থাকে? এনজাইমছ। কি এনজাইমছ? ডাইজেষ্টিভ এনজাইমছ। কি এনজাইম এইটো? ডাইজেষ্টিভ এনজাইম। ডাইজেষ্টিভ এনজাইম। কি এনজাইম থাকে? ডাইজেষ্টিভ এনজাইম থাকে। ই কি কৰে? লাইচোজমৰ ভিতৰত কি থাকে? ডাইজেষ্টিভ এনজাইম থাকে। ই কি কৰে? ইয়াৰ ভিতৰত যদি কিবা বস্তু সোমায় তেনেহ'লে এই এনজাইমবিলাকে কি কৰে? তাক ডাইজেষ্ট কৰি দিয়ে। কি কৰি দিয়ে? ডাইজেষ্ট কৰি দিয়ে। ইয়াৰ ভিতৰত যদি কিবা বস্তু সোমাই যায় তেনেহ'লে সেই এনজাইমছবিলাকে তাক কি কৰি দিয়ে? হাইলি ডাইজেষ্টিভ এনজাইম হৈ গ'ল, ষ্ট্ৰং হৈ গ'ল। ই কি কৰে? যদি দেখা পায় চেলটো ডেমেজ হৈছে, কিবা বেলেগ কিবা কাৰণত যদি চেল যদি ডেমেজ হয়, যদি দেখা পায় যে চেলটো আৰু কাম নাই, চেলে আৰু কাম কৰিব কি নোৱাৰে, চেল বুঢ়া হৈছে, তাৰ দিগদাৰ আছে, লাইচোজম ফাটি যায় নিজে নিজে, ব্ৰাষ্ট হৈ যায়। যেতিয়া লাইচোজম বাৰ্ষ্ট হৈ যায়, বাৰ্ষ্ট হৈ যোৱাৰ লগে লগে গোটেই এনজাইমছবিলাক কি হৈ যায়? এইটো ব্ৰাষ্ট হৈ যোৱাৰ লগে লগে গোটেই এনজাইমছবিলাক ওলাই যাব নাযায়? এনজাইমছ ওলাই যোৱা মানে এইকেইটা কি এনজাইমছ হয়? ডাইজেষ্টিভ এনজাইমছ। ই গোটেইবিলাকে খাই পেলাই থৈ দিয়ে, গোটেই চেলটোকে কি কৰি দিয়ে? ডাইজেষ্ট কৰি দিয়ে। সেইকাৰণে ইয়াক ছুইচাইড বেগ বুলিও কয়। মানে যেতিয়া দেখা পায়, ই নিজে বাৰ্ষ্ট হৈ গৈছে নাই, নিজেও মৰিম, বেলেগকো মাৰিম। যেতিয়া দেখা পায় যে ইয়াত চেলটো আৰু কাম নাই, চেলত কিবা এটা ডিষ্টাৰবেঞ্চ হৈ আছে, ডিষ্টাৰবেঞ্চৰ কাৰণে চেলটো কি হৈ আছে? ডেমেজ হৈ আছে। কিছুমান ডিষ্টাৰবেঞ্চৰ কাৰণে চেল কেতিয়াবা ডেমেজ হয়। চেল ডেমেজ হৈছে, কেতিয়াবা বেক্টেৰিয়া এটেকৰ কাৰণেও হ'ব পাৰে বা বেলেগ কিবা কাৰণতো হ'ব পাৰে। চেল ডেমেজ যদি হয়, যদি চেলৰ যদি কাম নাথাকে, ই নিজে নিজে কি হৈ যাব? বাৰ্ষ্ট হৈ যায়। আৰু নিজে যেতিয়া বাৰ্ষ্ট হৈ যায়, ডাইজেষ্টিভ এনজাইমছবিলাক কি হৈ যায়? স্প্ৰেড হৈ পেলাই গোটেই চেলটো কি কৰি দিয়ে? ডাইজেষ্ট কৰি দিয়ে। ক্লিয়াৰ? আপত্তি আছে? এতিয়া আমি পঢ়োঁ, কাৰ বিষয়ে পঢ়িলোঁ? ইয়াৰ বিষয়ে পঢ়িলোঁ, এইটো বিষয়ে পঢ়োঁ, ভেকুলী। এইটো ভেকুৱলছ। কাৰ বিষয়ে পঢ়িম? আচ্ছা, ভেকুৱলটোৰ পিছত পঢ়ি আগত প্লাষ্টিকটো পঢ়ি আছোঁ। প্লাষ্টিক তিনিটা থাকে। প্লাষ্টিক কেইটা থাকে? তিনিটা। এটা হ'ল ক্ৰম'প্লাষ্ট। কি প্লাষ্ট? ক্ৰম'প্লাষ্ট হ'ল। এটা হ'ল ক্ল'ৰ'প্লাষ্ট। এটা হ'ল ক্ল'ৰ'প্লাষ্ট। এটা ক্ল'ৰ'প্লাষ্ট আৰু কি? লিউকোপ্লাষ্ট। এইটো কালাৰ কিন্তু এইটো কালাৰলেছ। এইটো কালাৰ কম্পাউণ্ড, এইটো কালাৰ কম্পাউণ্ড, এইটো কি? কালাৰলেছ। এইটো কালাৰ কম্পাউণ্ড আমাৰ যিবিলাক ফুল হয় বা ফল হয়, যিটো কালাৰ হ'ব, বোলে ফুলটোৰ কালাৰ এনেকুৱা হ'ব লাগে বা ফ্ৰুটছটোৰ কালাৰ এনেকুৱা হ'ব, এইটো কোনে ডিচাইড কৰিব? ক্ৰম'প্লাষ্ট। কোনে ডিচাইড কৰে? ফুল ফ্লাৱাৰ কালাৰ কোনে ডিচাইড কৰে? ক্ৰম'প্লাষ্ট। ক্ল'ৰ'প্লাষ্টৰ কাম কি? ক্ল'ৰ'প্লাষ্টত এটা গ্ৰীণ পিগমেণ্ট থাকে, ক্ল'ৰ'ফিল। ক্ল'ৰ'প্লাষ্টত কি থাকে? এটা গ্ৰীণ পিগমেণ্ট, নাম কি? ক্ল'ৰ'ফিল। ক্ল'ৰ'ফিলে ছানলাইটত কি কৰে? ফটোচিনথেচিছ কৰে। আৰু সেই ফটোচিনথেচিছৰ কাৰণে চেলটোৱে কি পায়? প্লাণ্টছে কি পায়? খানা পায়। ই খানা বনায় না। খানা কোনে বনাই আছে? ক্ল'ৰ'প্লাষ্টে। সেইকাৰণে কিটচেন হাউচ অফ দ্য চেল বুলি কয়। কি বুলি কয়? কিটচেন হাউচ অফ দ্য চেল। চা, DNA ইয়াক কি বুলি কয়? ব্ৰেইন অফ দ্য চেল। মাইটকণ্ড্ৰিয়া কি বুলি কয়? চেল অট'নমাছ। পাৱাৰ হাউচ অফ দ্য চেল অট'নমাছ। আৰু ক্ল'ৰ'প্লাষ্টক কি বুলি কয়? কিটচেন হাউচ অফ দ্য কি? চেল। কিটচেন হাউচ। ক্লিয়াৰ বস্তুটো? তে কিহৰ কাৰণে কিটচেন হাউচ কয়? ক্ল'ৰ'প্লাষ্টত কি থাকে? গ্ৰীণ পিগমেণ্ট। কি? ক্ল'ৰ'ফিল। ক্ল'ৰ'ফিলৰ কাম কি? ছানলাইট, ইন দ্য প্ৰেজেঞ্চ অফ ছানলাইট ই কি কৰিব? ফটোচিনথেচিছ কৰে। আৰু ফটোচিনথেচিছ কৰি পেলাই কি কৰে? খানা বনায়, যাৰ পৰা এনাৰ্জি প্ৰভাইড হয়। তো সেইকাৰণে তাক কি বুলি কোৱা হয়? কিটচেন হাউচ অফ দ্য কি? চেল বুলি কয়। ক্লিয়াৰ বস্তুটো? এইটো হৈ গ'ল আমাৰ ক্ল'ৰ'প্লাষ্ট। লিউকোপ্লাষ্টৰ কাম কি? ই হৈছে ফুড ষ্ট'ৰ কৰে, কিছুমান বস্তু ষ্ট'ৰ কৰে, যেনেকৈ প্ৰ'টিন ষ্ট'ৰ কৰে, ফেট ষ্ট'ৰ কৰে, অইল ষ্ট'ৰ কৰে। অইল, ফেটছ, প্ৰ'টিন এইবিলাক বস্তু কোনে ষ্ট'ৰ কৰে? লিউকোপ্লাষ্ট। এইটো মনত ৰাখিবা দেই, কি কি বস্তু ষ্ট'ৰ কৰে?
অইল ফ্যাটস প্রোটিন অইল ফ্যাটস প্ৰটিন এইবিলাক বস্তু কোনে ষ্ট'ৰ কৰে লিউকোপ্লাষ্ট ক্ল'ৰ'প্লাষ্টত কি থাকে ক্ল'ৰ'ফিলৰ কাম কি প্ৰেজেন্স অফ ছানলাইট কি কৰে ফটোচিনথেচিছ কৰে হ'ল আৰু ক্ল'ৰ'প্লাষ্টৰ কাম কি ফুড আৰু কি বোলে ফ্ৰুটছ আৰু ফ্লাৱাৰৰ কি কালাৰটো ই ডিচাইড কৰে ক্লিয়াৰ বস্তুটো এইকেইটা হ'ল কি প্লাষ্টিক হ'ল এই ভেকুৱল চা ভেকুলী চা এইটো হ'ল ভেকুৱল বাহ লিখা ষ্টাইল চল ভেকুৱল কি ভেকুৱলে কি প্ৰভাইড কৰে টাৰ্জিডিটি আৰু ৰিজিডিটি অফ দ্য চেল মানে ফ্লুইডে যে তাক যে ঠেলা মাৰিলে সি জেগাতে থাকিব ফ্লুইড নহয় এইটো ঠেলা মাৰি দিব পাৰে ন টাৰ্জিডিটিটো প্ৰভাইড কৰি ৰাখে আৰু কি ৰিজিডিটি মানে টান কৰি ৰাখা এইটো কোনে প্ৰভাইড কৰে ভেকুৱলে আৰু ভেকুৱলত কিছুমান বস্তু ষ্ট'ৰ হয় যিখিনি বস্তু প্লাণ্টৰ কাৰণে কি ইম্পৰ্টেণ্ট লাইফৰ কাৰণে প্লাণ্টছ লাইফৰ কাৰণে কি ইম্পৰ্টেণ্ট যেনেকৈ প্ৰ'টিন অৰ্গেনিক এচিড এমিনো এচিড ভালে পাইছে নাই সেই বস্তুবিলাক কোনে ষ্ট'ৰ কৰে ভেকুৱলৰ কাম হৈছে কি ভেকুৱলে কি প্ৰভাইড কৰে টাৰ্জিডিটি এণ্ড ৰিজিডিটি অফ দ্য কি চেল এইটো প্ৰভাইড কৰে টাৰ্জিডিটি মানে এই যে ফ্লুইডবিলাক যে থাকে ফ্লুইডে যে ঠেলা মাৰিলে যাতে তাৰ যে ষ্ট্ৰাকচাৰটো চেঞ্জ নহয় সেইকাৰণে টাইন কৰি ৰাখাটো এক প্ৰকাৰৰ ৰিজিডিটি হয় তো টাৰ্জিডিটি আৰু ৰিজিডিটি প্ৰভাইড কোনে কৰে ভেকুৱলে কৰে ভেকুলীয়ে কৰে খালি প্লাণ্ট চেলৰ ভেকুলীটো ডাঙৰ এনিমেল চেলৰ ভেকুলীটো কি সৰু প্লাণ্ট চেলৰ ভেকুলী ডাঙৰ মানে পাত বেং এনিমেল চেলৰ চুক ভেকুলী সৰু হ'ল এইটো ডিফাৰেঞ্চ হয় প্লাণ্ট চেলৰ এনিমেল চেলৰ এই ক্লিয়াৰ বস্তুটো আৰু ইয়াত কি ষ্ট'ৰ হয় কিছুমান ইম্পৰ্টেণ্ট ছাবষ্টেঞ্চ যিখিনি প্লাণ্ট চেলৰ কাৰণে কি ইম্পৰ্টেণ্ট সেই বস্তুবিলাক তাত ষ্ট'ৰ হয় অৰ্গেনিক এচিড ষ্ট'ৰ হয় এমিনো এচিড ষ্ট'ৰ হয় প্ৰ'টিন ষ্ট'ৰ হয় এইবিলাক বস্তু ক'ত ষ্ট'ৰ হয় ভেকুৱলত ষ্ট'ৰ হয় সেয়াই ভেকুৱলৰ ক্লিয়াৰ বস্তুটো খালি এলিমেণ্ট চেলত খালি ভেকুৱলটো কি হয় সৰু হয় আৰু প্লাণ্ট চেলত ভেকুৱলটো কি হয় ডাঙৰ ক্লিয়াৰ আপত্তি আছে এতিয়া চবচে ইম্পৰ্টেণ্ট বস্তু সেইটো হ'ল প্লাণ্ট চেল আৰু এনিমেল চেলৰ ডিফাৰেঞ্চ মুখে শিকাই দি আছোঁ মুখে শিকি যাবি চোৱা প্লাণ্ট চেলত চেল ৱাল আছে এনিমেল চেলত চেল ৱাল আছে প্লাণ্ট চেলৰ চেলটো ডাঙৰ হয় এনিমেল চেলটো কি হয় সৰু প্লাণ্ট চেলৰ চেল কি হয় চাইজটো ডাঙৰ চাইজ অফ দ্য প্লাণ্ট চেল মানে প্লাণ্ট চেলত চাইজ অফ দ্য চেল কি লাৰ্জ এনিমেল চেলত কি স্মল কমন চেন্স প্লাণ্ট চেলৰ অভিয়াছলি ডাঙৰ হ'বই প্লাণ্ট চেলত চেল ৱাল থাকে এনিমেল চেলত থাকে নাথাকে প্লাণ্ট চেলত প্লাষ্টিড আছে এনিমেল চেলত আছে নাই প্লাণ্ট চেলৰ ভেকুৱল কি হয় লাৰ্জ এনিমেল চেলৰ ভেকুৱল কি হয় তো হ'ল না ডিফাৰেঞ্চ পালে ইয়াতে ডিফাৰেঞ্চখিনি পাই যায় ক্লিয়াৰ বস্তুটো নে ডাউট আছে কোৱাচোন প্লাণ্ট চেল আৰু এনিমেল চেলৰ ডিফাৰেঞ্চ প্লাণ্ট চেলত চেল ৱাল আছে চেল ৱাল প্ৰেজেণ্ট চেল ৱাল এবচেণ্ট চাইজ প্লাণ্ট চেলৰ কি ডাঙৰ এনিমেল চেলৰ কি সৰু প্লাষ্টিড প্লাণ্ট চেলত প্ৰেজেণ্ট প্লাষ্টিড কি এনিমেল চেলত এবচেণ্ট ভেকুৱল ইজ দ্য চাইজ ইন লাৰ্জ ইন প্লাণ্ট চেল এনিমেল চেলত কি স্মল হৈ গ'ল এতিয়া মোক চেল অৰ্গেনিলছবিলাকৰ বিষয়ে কওক টাইম আছে কৈ যাওক এতিয়া প্ৰথম বৰ্ডত নাচাবা চেল অৰ্গেনিলছ ফাৰ্ষ্ট চেল অৰ্গেনিলছ কি নিউক্লিয়াৰ চেল ৱালৰ পৰা কওঁ চেল ৱালত ফাৰ্ষ্টৰ পৰা গোটেই চেলটোৰ বিষয়ে কৈ আছোঁ মই চেল ৱাল চবচে ৰিজিড হয় হাৰ্ড এণ্ড কি ৰিজিড মানে তাক হিলাব নোৱাৰে সি তেনেকৈয়ে থাকিব হ'ল চেল ৱাল ইজ মেড অফ কি চেলুলোজ লিখাই দিছিলোঁ মই চেলুলোজেৰে বনাই হ'ল আৰু চেল ৱাল ইজ দ্য ফুল্লি পাৰ্মিয়েবল মেমব্ৰেন ফুল্লি মানে চব পাৰ হৈ অহা যোৱা কৰিব পাৰে হ'ল চেল ৱাল চেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন ইয়াৰ কাম কি হ'ল কি এইটো কিহেৰে বনোৱা যায় প্ৰ'টিন এণ্ড লিপিড প্ৰ'টিন আৰু কি লিপিড কাক বনায় চেল মেমব্ৰেন ইজ দ্য চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন চিলেক্টিভলি কিছুমান বস্তুহে যাব পাৰে চব বস্তু যাব নোৱাৰে বা ছেমি পাৰ্মিয়েবল মেমব্ৰেন আৰু চেল মেমব্ৰেনটো ফ্লেক্সিবল হয় ফ্লেক্সিবল সেইকাৰণে দেখা নাই নেকি আমাৰ এনিমেল চেলত যেতিয়া তোৰ হাইপাৰটনিক ষ্টনিছত যেতিয়া অছম'চিছ হয় এক্সো অছম'চিছ হয় তেনেহ'লে চেলটো কি হৈ যায় শ্ৰিংক হৈ যায় নাযায় এইটো ফ্লেক্সিবল আকৌ চুৱেল হ'লে কি হৈ যায় ফুলি যায় নাযায় ফ্লেক্সিবল কিন্তু চেল ৱালটো ফ্লেক্সিবল নহয় কাৰণে তাত প্লাজমোলাইচিছ হয় চেলটো ৱালটো ঠিকে থাকে না এইটোহে চিকুৰ হৈ যায় কথাটো বুজি পালে নাই এতিয়া আমি আহোঁ নিউক্লিয়াছৰ কথা কোৱা নিউক্লিয়াছ ব্ৰেইন অফ দ্য চেল মেমব্ৰেন কেইটা থাকে ডাবল মেমব্ৰেন নিউক্লিয়াছৰ মাজত কি থাকে নিউক্লিয়লাছত কি থাকে ৰাইব'জম ৰাইব'জমৰ কাম কি
প্ৰটিন বনোৱা ৰাইব'জমে কি বনায় প্ৰটিন বনায় নিউক্লিয়াছত কি থাকে DNA থাকে নিউক্লিয়াছত যিটো থ্ৰেড লাইট ষ্ট্ৰাকচাৰ থাকে তাক কি বুলি কোৱা হয় ক্ৰমেটিন যেতিয়া কনডেন্স হয় তাক কি বুলি কোৱা হয় ক্ৰম'জম হৈ গ'ল নিউক্লিয়াছৰ কাম চেছ এতিয়া আমি আহোঁ ER কেইটা দুটা এটা হ'ল RER ফুল নাম আৰু SER স্মুথ ৰাফে কি বনায় প্ৰটিন কিহৰ কাৰণে তাত ৰিব'জম থাকে আৰু SER কি বনায় লিপিড বনায় হ'ল তাৰপিছতে আহে গলগি কাম কি যিটো প্ৰটিন আৰু লিপিড কি কৰিব ষ্ট'ৰ কৰিব মেনেজ কৰে বা মডিফাই কৰে আৰু তাক কি কৰে কেৰি কৰে আৰু সি কি বনায় লাইচ'জম বনায় লাইচ'জমৰ কাম কি লাইচ'জমৰ ভিতৰত কি থাকে ডাইজেষ্টিভ এনজাইম থাকে লাইচ'জমে যেতিয়া দেখা পায় যে কিছুমান ডিষ্টাৰ্বেঞ্চৰ কাৰণে চেলটো কি হৈছে ডেমেজ হৈ আছে তেতিয়া লাইচ'জম কি হৈ যায় ফাটি যায় নিজে বাৰ্ষ্ট হয় বাৰ্ষ্ট হোৱাৰ পিছত ডাইজেষ্টিভ এনজাইম কি হৈ যায় বাহিৰত যোৱাৰ লগে লগে গোটেই চেলটো কি কৰি দিয়ে ডাইজেষ্ট কৰি দিয়ে ক্লিয়াৰ বস্তুটো সেইকাৰণে তাক কি বুলি কোৱা হয় ছুইচাইড বেক অফ দ্য চেল বুলি কয় হ'ল তাৰপিছতে আহে মাইট'কণ্ড্ৰিয়া কাম কি পাৱাৰ হাউচ অফ দ্য চেল বুলি কিয় কয় কাৰণ চেলুলাৰ ৰেছপিৰেশ্যনত তাত কি হয় এনাৰ্জি ষ্ট'ৰ হয় এজ ATP সেইকাৰণে তাক পাৱাৰ হাউচ অফ দ্য চেল বুলি কয় মাইট'কণ্ড্ৰিয়াৰ ৰিব'জম থাকে মাইট'কণ্ড্ৰিয়াৰ DNA আছে তাক চেল অট'নমাছ বুলি কোৱা হয় মাইট'কণ্ড্ৰিয়া এটা কি হয় ডাবল মেমব্ৰেন ইয়াৰো কি এটা ডাবল মেমব্ৰেন হয় হ'ল তাৰপিছত আমি আহোঁ প্লাষ্টিড কি এটা কি ক্ল'ৰ'প্লাষ্ট আৰু ক্ল'ৰ'প্লাষ্ট হৈ গ'ল কালাৰ পাছত সি কি তাৰ কাম কি ফুড আৰু ফ্ৰুটছৰ কালাৰবিলাক কি কৰে সি ডিচাইড কৰে তাৰপিছত হৈছে নেক্সট হৈ গ'ল কি ক্ল'ৰ'প্লাষ্টত কি থাকে গ্ৰীণ পিগমেণ্টছ কি ক্ল'ৰ'ফিলে কি কৰে ছানলাইটত কি কৰে ফটোচিনথেচিছ কৰে তাৰপিছত লিউক'প্লাষ্টত কি হয় অইল ফেট আৰু প্ৰটিন কি হয় ষ্ট'ৰ হয় হ'ল তাৰপিছতে প্লাষ্টিকত ৰাইব'জম থাকে DNA থাকে কি ডাবল মেমব্ৰেন হ'ল তাৰপিছতে থাকিল কি ভেকুৱলৰ কাম কি ভেকুৱল হৈছে টাৰ্জিডিটি আৰু ৰিজিডিটি কি কৰে প্ৰভাইড কৰে তাৰ বাহিৰে কিছুমান প্লাণ্ট চেলত থকা কিছুমান ইম্পৰ্টেণ্ট বস্তু সি কি কৰে ষ্ট'ৰ কৰে যেনেকৈ অৰ্গেনিক এচিড প্ৰটিন এমিনো এচিড ক্লিয়াৰ গোটেইখিনি হ'ল বাছ এতিয়া দুটা বস্তু ভালকৈ মন দিয়া এইটো সোধে এটা হৈছে প্ৰ'কাৰিঅটিক এটা হৈছে ইউকাৰিঅটিক দুটা চেলৰ বিষয়ে সোধে প্ৰ'কাৰিঅটিক চেল আৰু ইউকাৰিঅটিক চেল প্ৰ'কাৰিঅটিক মানে হৈছে নিউক্লিয়াছ মানে আগৰ প্ৰিমিটিভ মানে চবচে আগৰ আৰু ইউকাৰিঅটিক মানে মানে নতুনকৈ মানে মডিফাইড কাৰিঅটিক মানে চেল কি নিউক্লিয়াছ এতিয়া আমিবিলাক হ'লোঁ ইউকাৰিঅটিক চোৱা প্ৰ'কাৰিঅটিকত অকল ছিংগল চেলুলাৰ অৰ্গেনিজমছবিলাকে থাকে ছিংগল চেল অৰ্গেনিজমছবিলাক কি হয় অকল প্ৰ'কাৰিঅটিক কিন্তু ইউকাৰিঅটিকত ছিংগল চেলুলাৰো থাকে মাল্টি চেলুলো থাকে ছিংগলো থাকে মাল্টিও থাকে ক্লিয়াৰ তাত ৱেল ডিফাইণ্ড নিউক্লিয়াছ নাই প্ৰ'কাৰিঅটিকত ৱেল ডিফাইণ্ড নিউক্লিয়াছ নাই ৱেল ডিফাইণ্ড নিউক্লিয়াছ নাই আমাৰ যেনেকৈ নিউক্লিয়াছ ৰাউণ্ড শ্বেপত আছে নাই তাত নাই এইটো ধৰি লোৱা এটা বেক্টেৰিয়া হয় এইটো এটা কি হয় বেক্টেৰিয়া এইটো এটা কি বেক্টেৰিয়া এইটো ফ্লেজেলা হয় বেক্টেৰিয়া ইয়াত ভিতৰত এনেকৈয়ে থাকিব মানে DNA বিলাক এনেকৈ থাকে এনেকৈ মানে কোনো আমাৰ যেনেকৈ নিউক্লিয়াছৰ ভিতৰত DNA বিলাক এনেকৈ থাকে নাথাকে ইয়াত অকল এনেকৈ এটাই থাকে মানে ইয়াত কোনো নিউক্লিয়াছ নাথাকে তো নিউক্লিয়াছ নাথাকে যেতিয়া নিউক্লিয়াৰ মেমব্ৰেন থাকিব নেকি ইউকাৰিঅটিকত নিউক্লিয়াছো থাকে নিউক্লিয়াৰ মেমব্ৰেনো থাকে কথাবিলাক তেনেকৈ বুজিছোঁ ইউকাৰিঅটিকবিলাক সদায় কি প্ৰ'কাৰিঅটিকবিলাক সদায় কি হয় ছিংগল চেলুলাৰ যেনে বেক্টেৰিয়া ইউকাৰিঅটিকবিলাক সদায় কি হয় ছিংগল চেলুলো হয় মাল্টি চেলুলো হয় হ'ল প্ৰ'কাৰিঅটিকত নিউক্লিয়াছ আছে নাথাকে ৱেল ডিফাইণ্ড নিউক্লিয়াছ নাই ইয়াত ৱেল ডিফাইণ্ড নিউক্লিয়াছ আছে ইয়াত নিউক্লিয়াছ নাই যেতিয়া 3 নম্বৰ পইণ্ট নিউক্লিয়াৰ মেমব্ৰেন থাকিব নেকি এবচেণ্ট নিউক্লিয়াৰ মেমব্ৰেন কি এবচেণ্ট ইয়াত নিউক্লিয়াৰ মেমব্ৰেন প্ৰেজেণ্ট হ'ল চেল অৰ্গেনেলিজবিলাক যেনেকৈ এইবিলাক ER গলগি বডিজ এইবিলাক এবচেণ্ট প্ৰ'কাৰিঅটিকত এক্সেপ্ট ৰাইব'জম কিন্তু এনিমেল চেলত মানে ইউকাৰিঅটিকত চব প্ৰেজেণ্ট কথাটো বুজি পালি নে নাপালি ক্লিয়াৰ বস্তুটো এইটো হ'ল ডিফাৰেঞ্চ প্ৰ'কাৰিঅটিক আৰু ইউকাৰিঅটিকৰ প্ৰ'কাৰিঅটিকৰ কি হ'ল প্ৰ'কাৰিঅটিকৰ চাইজটো কি সৰু ইউকাৰিঅটিকৰ চাইজ কি ডাঙৰ আকৌ কচোন এতিয়া প্ৰ'কাৰিঅটিক ইউকাৰিঅটিক কচোন প্ৰ'কাৰিঅটিকৰ ক
প্ৰকাৰিটিকত প্ৰথম ক প্ৰকাৰিটিকত ছিংগল চেলুলাৰ আৰু এইটো হ'ল কি ছিংগল বোথ ছিংগল এণ্ড কি মাল্টি চেলুলাৰ মূৰত সোমোৱাই ল হ'ল প্ৰকাৰিটিকত নিউক্লিয়াছ থাকে ৱেল ডিফাইন নিউক্লিয়াছ কি নাথাকে ৱেল ডিফাইন নিউক্লিয়াছ এবচেণ্ট ইয়াত ৱেল ডিফাইন নিউক্লিয়াছ কি প্ৰেজেণ্ট ইয়াত নিউক্লিয়াৰ মেমব্ৰেন কি এবচেণ্ট স্যাৰ নিউক্লিয়াছে যদি নাথাকে নিউক্লিয়াৰ মেমব্ৰেন ক'ৰ পৰা থাকিব নিউক্লিয়াৰ মেমব্ৰেন এবচেণ্ট ইয়াত নিউক্লিয়াৰ মেমব্ৰেন কি প্ৰেজেণ্ট ইয়াৰ চাইজ কি সৰু ইয়াৰ চাইজ কি ডাঙৰ হয়নে আৰু ইয়াত ৰিব'জমৰ বাদ দি পেলাই ৰিব'জমৰ বাদ দি কোনো চেল অৰ্গেনেলছ অল চেল অৰ্গেনেলছ আৰ কি এবচেণ্ট ইয়াত অল চেল অৰ্গেনেলছ আৰ কি প্ৰেজেণ্ট ক্লিয়াৰ